চাওক আমাৰ কথাটো স্পষ্ট আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসম জুৰি কৈ আছোঁ যে আমাক পুৰণি ডিজিটেল মিটাৰটো লাগে। ডিজিটেল মিটাৰ আৰু স্মাৰ্ট মিটাৰৰ মাজত বিশেষ একো পাৰ্থক্য নাছিলে। আগৰ ডিজিটেল মিটাৰবিলাক ভালকৈ চলি আছিলে, কিন্তু ডিজিটেল মিটাৰ স্মাৰ্ট মিটাৰ পাৰ্থক্য হৈছে ডিজিটেল মিটাৰত মিটাৰ ৰিডিংটো ল'বৰ কাৰণে মেনুৱেলি মানুহ যাব লাগে, তেওঁলোকে 2 নম্বৰীটো কৰিব নোৱাৰে। কিন্তু স্মাৰ্ট মিটাৰ এখন চিম লগাই তেওঁলোকে অফিচৰ পৰা বহি মন গ'লে 3000, মন গ'লে 10,000, মন গ'লে 1 লাখো কৰি দিব পাৰে। গতিকে সেইটো কাৰণে স্মাৰ্ট মিটাৰ লগাইছে। দ্বিতীয় কথাটো হৈছে তেওঁলোকে ঘৰত বহি যাতে ডিছকানেক্ট কৰি দিব পাৰে, আৰু ডিছকানেক্ট কৰি 400-500 টকা যাতে ফাইন লগাব পাৰে, সেইকাৰণে সেই দুটা। প্ৰথম কথা, ঘৰত বহি যাতে মনোপলি তেওঁলোকে মিটাৰ ৰিডিং লগাব পাৰে, ইউনিট বঢ়াব পাৰে, বিল বঢ়াব পাৰে, আৰু 2 নম্বৰতে তেওঁলোকে যাতে ঘৰত বহি ডিছকানেক্ট ৰিকানেক্ট কৰিব পাৰে। গতিকে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত তেওঁলোকে জাপি দিছে। আমি কৈছোঁ তোমালোকে প্ৰথম কিমান স্মাৰ্ট হৈছা। APDCLৰ আপোনালোকে জানে 7জন ডাইৰেক্টৰ আছে, তাৰে যিগৰাকী চেয়াৰমেন S. আব্বাছী তেওঁ এগৰাকী IAS বিষয়া, যিগৰাকী MD ৰাকেশ কুমাৰ তেওঁ IAS বিষয়া, যিগৰাকী প্ৰিন্সিপাল ডাইৰেক্টৰ K. ত্ৰিবেদী তেওঁ IAS বিষয়া, কিন্তু এগৰাকীও টেকনিকেল মানুহ নহয়। তাতকৈ আচৰিত কথা, যি বাকী কেইগৰাকী নমিনেটেড যিগৰাকী ডাইৰেক্টৰ আছে, তাত কাক ৰাখিছে আপোনালোকে জানে? যতীন বৰা, ভ্ৰাম্যমানৰ অভিনেতা যতীন বৰা। গতিকে য'ত যতীন অভিনেতা থাকিব, কাশ্যপ নামৰ এজন ঠিকাদাৰ আছে, শৰ্মা নামৰ আৰু এগৰাকী ব্যৱসায়ী আছে, এগৰাকীও যদি টেকনিকেল মানুহ নাথাকে, তেতিয়াহ'লে কেনেকৈ APDCL চলিব? যিটো অৰ্গেনাইজেশ্যন টেকনিকেল অৰ্গেনাইজেশ্যন, তাত আছে অভিনেতা যতীন বৰা। যতীন বৰা কি কাম APDCLত? এতিয়া ৰাইজ দুৰ্ভোগ ভুগিছে, যতীন বৰা ক'ত ভ্ৰাম্যমানত নাচ গান কৰি আছে? যতীন বৰা কিয় নাহে ৰাইজে উত্তৰ দিবলৈ? যতীন বৰা তেওঁতো একদম সুবিধাবাদী মানুহ। তেওঁ ধুনীয়াকৈ কেতিয়া প্ৰফুল্ল মহন্তৰ দিনত AGP কৰি ৱাইন শ্বপ ল'ব লাগে, তৰুণ গগৈৰ দিনত কেনেকৈ কংগ্ৰেছ কৰি মাটি কিনিব লাগে, আৰু এতিয়া হিমন্ত বিশ্ব বা সৰ্বানন্দ সোণোৱালৰ নেগুৰত ধৰি কেনেকৈ তেওঁ ঠিকা কৰিব লাগে, এইটো জানে। তেওঁ APDCLত কি কাম আছে? তেওঁ চিনেমা কৰি থাকক, হয়নে নহয়? তেওঁ নায়ক হ'ব খুজি খলনায়ক হ'লেও চিনেমা কৰি থাকক। তেওঁ ৰাজনীতি কিয় আহিব লাগে? তেওঁ কিয় আহি APDCLত আহিব লাগে? গতিকে এনেকুৱা ধৰণৰ মানুহ বহাই ৰাখিছে APDCLত। গতিকে এইবিলাক মানুহৰ পৰা কোনো আশা কৰি লাভ নাই। য'ত টেকনিকেল মানুহ নাই, ইঞ্জিনিয়াৰিঙৰ মানুহ নাই, তেওঁলোক ডাইৰেক্টৰ, য'ত গ্ৰাহক প্ৰতিনিধি নাই, কনজিউমাৰ ৰিপ্ৰেজেণ্টেটিভ এজনো নাই, গতিকে তেওঁলোকে কেনেকৈ বুজি পাব ৰাইজৰ সমস্যা? গতিকে আমি বাট চালোঁ। 28 তাৰিখে সৰুপথাৰ APDCL কাৰ্যালয়ত তেওঁলোকক মেমৰেণ্ডাম দিলোঁ। আজি 30 দিন উকলে যোৱাৰ পিছত তেওঁলোক শুই আছে। গতিকে আমি এইটো ডকাইত পুহি ৰাখিব নোৱাৰোঁ। আমি স্পষ্টকৈ কৈছোঁ যে আমি প্ৰথম হাল বাবলৈ গ'লে কাঠৰ নাঙল লৈ গৈছোঁ। যদি মাটি ভাল, কাঠৰ নাঙলে হাল বাই বোকা দি ৰুইছোঁ, আৰু যদি মাটি বেয়া, ঘৰৰ পৰা আহি আমি চিম্প নাঙল প্লাও খেৰো লগাব লাগিব। মেমৰেণ্ডাম দিলে যদি নুবুজে, তেতিয়াহ'লে ৰাইজে এই ধৰণৰ সিদ্ধান্ত ল'ব লাগিব। সেইটো নিৰ্ভৰ কৰিব চৰকাৰৰ এটিটিউডৰ ওপৰত। গতিকে চৰকাৰে সম্পূৰ্ণ অবৈধভাৱে, আমি এখন SOP দেখুৱাইছোঁ, তেওঁলোকে SOPখনৰ এটা উত্তৰ দিব নোৱাৰে। য'ত ক্লিয়াৰলি লিখা আছে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত তাত ইণ্ডিভিজুৱেল নটিচ দিব লাগিব, পাব্লিক নটিফিকেশ্যন লাগিব লোকেল নিউজ পেপাৰত। তাত লিখা আছে যে মিটাৰ চেঞ্জিং ৰিপৰ্ট দিব লাগিব, ফটো আইডেণ্টিটি কাৰ্ড থকা মানুহে গৈ লগাব লাগিব। একো নাই, সকলো মানুহক ক'তো নাই। ডকাইতৰ নিচিনাকৈ মানুহৰ ঘৰৰ ওপৰত জাপি দিছে, যিটো অবৈধ বস্তু লগাই দিছে। মোৰ চোতালত যদি কোনোবাই মনে মনে বাইক এখন থৈ আহে, মই এখন থানাত চমজাই দিবই লাগিব, নহ'লে মই চুৰ হ'ম। গতিকে ইলিগেলি লগোৱা বস্তু আমি ৰাখিব নোৱাৰোঁ। ঘূৰাই দিছোঁ, আমাক নালাগে। পুৰণা মিটাৰ ঘূৰাই দিয়া, এইটো স্পষ্ট কথা। কিমান মিটাৰ? আমি আচলতে ইয়াত মেমৰেণ্ডাম দিবলৈ আহিছিলোঁ, কিন্তু ৰাইজে নিজেই তেওঁলোকে সিদ্ধান্ত লৈছে যে এনেকৈ তেওঁলোকক জগাব নোৱাৰে। তেওঁলোকক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো তেওঁলোকে নুশুনে। গতিকে ৰাইজে স্বইচ্ছাই মিটাৰ আনি তেওঁলোক ঘূৰাই দিছে। এইটো ৰাইজৰ অধিকাৰ। তেওঁলোক গ্ৰাহক হিচাপে তেওঁলোকৰ অধিকাৰ। তেওঁলোকক এটা বেয়া বস্তু দিছে, তেওঁলোকক এটা অবৈধ বস্তু দিছে, তেওঁলোকক এটা ডকাইত দিছে, তেওঁলোকক এটা পকেট মাৰ দিছে, তেওঁলোকক এটা লুণ্ঠনকাৰী দিছে। সেইটো ৰাইজে পুহিব নোৱাৰে, ৰাইজে ঘূৰাই দিছে। বিভাগীয় কৰ্তৃপক্ষই কি কৈছে? না, বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে ডিচিশ্যন লওক। আমাক গণতান্ত্ৰিকতাৰ পাঠ পঢ়াই ৰাস্তাই ৰাস্তাই গোৱাল গালি পাৰি আন্দোলন কৰিলে আমাক বৰ ভাল আন্দোলনকাৰী বুলি ক'ব, আৰু তেওঁলোকে হাৰ নাপালে তেওঁলোকক গাত ধৰি জোকাৰিলে আমাক বেয়া প্ৰতিবাদকাৰী বুলি ক'ব। তেওঁলোকৰ লাইচেঞ্চ আমাক নালাগে। যি ধৰণৰ আন্দোলন কৰিলে আমাৰ সমস্যা সমাধান হয়, আমি তেনেকুৱা আন্দোলন কৰিম।